নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। 31 ডিচেম্বৰ পূৰ্বে কৰক 5টা জৰুৰী কাম। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও আপোনাৰ হাতত আছে 14টাকৈ দিন। 31 ডিচেম্বৰত শেষ হৈ পৰিব এই 5টা কামৰ সময়সীমা। এই মুহূৰ্তত জনাইছোঁ প্ৰথমটো কাম আপোনালোকৰ কাৰণে SBI অমিত কলহত নিৰ্বেশ কৰাৰ বাবে অন্তিম সময় 31 ডিচেম্বৰ আৰু ইয়াৰ লগতে ডিমেট একাউণ্টত নমিনি সংযুক্ত কৰা অন্তিম সময়সীমা হৈছে 31 ডিচেম্বৰ। বেংক লকাৰৰ এগ্ৰিমেণ্টৰ বাবে শেষ সময়সীমা আছে 31 ডিচেম্বৰ। ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সময় 31 ডিচেম্বৰ। 31 ডিচেম্বৰৰ পৰা লগে লগে এবছৰৰে সক্ৰিয় হৈ থকা UPI ID বন্ধ হৈ পৰিব আপোনাৰ। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। অৰুণাচলত বিজেপি নেতা জীৱন শেষ কৰিলে উগ্ৰবাদীয়ে। এই মুহূৰ্তত ভয়ংকৰ খবৰ এটা। অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতাক গুলীয়াই হত্যা কৰিলে। প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা ইয়েমছেন মাটেক গুলীয়াই হত্যা কৰিলে। ভাৰত ম্যানমাৰ সীমান্ত তিৰাপ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিজেপি নেতাজনে ব্যক্তিগত কামৰ বাবে গৈছিল তিৰাপ জিলালৈ। 3জন সমৰ্থকক লৈ ৰাহু গাঁৱত উপস্থিত হৈছিল বিজেপি নেতাজন আৰু তাৰ পাছতে অজ্ঞাত লোকে জংঘললৈ মাতি নিছিল বিজেপি নেতা ইয়েমছেন মাটেকক। ইয়াৰ পাছতে গুলীয়াই হত্যা কৰে বিজেপি নেতাজনক। এই মুহূৰ্তত জনাইছোঁ ঘটনাস্থলীত মৃত্যু বিজেপি নেতা ইয়েমছেন মাটে। অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতাক গুলীয়াই হত্যা কৰে। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি হ'ব বিচাৰে নেকি চিকিৎসক, কিন্তু ইংৰাজী ভাল নোহোৱাৰ বাবে থমকি ৰৈছে নেকি আপুনি? ভাল খবৰটো তেনেহ'লে আপোনাৰ বাবে। এতিয়াৰ পৰা MBBS পঢ়িব নালাগে, ইংৰাজীত হিন্দীত পঢ়িও হ'ব পাৰিব আপুনি চিকিৎসক। এই মুহূৰ্তত জনাইছোঁ আৰম্ভ হ'ল MBBSৰ নতুন পাঠ্যক্ৰম। মধ্যপ্ৰদেশত হিন্দীত MBBSৰ বিকল্প ৰাখিছে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ ইয়াৰ জৰিয়তে ইংৰাজী অতি দুৰ্বলতাসকলে চিকিৎসক হ'বলৈ সক্ষম হ'ব। চৰকাৰে হিন্দীত MBBS দৰে বিজ্ঞান আধাৰিত পাঠ্যক্ৰম কিতাপ মুকলি কৰিছে ইতিমধ্যে। হিন্দী ভাষাত চিকিৎসা শিক্ষা প্ৰদান কৰা প্ৰথমখন ৰাজ্য হিচাপে বিবেচিত হৈছে মধ্যপ্ৰদেশ। কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছে এই কথা। ভাৰতৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল পদক্ষেপ আৰু এক প্ৰকাৰৰ নৱজাগৰণ এয়া। যেতিয়া ভাষা চাকৰি বা বৃত্তিৰ সৈতে সম্পৰ্কিত হয়, ই প্ৰগতিৰ নিজা উপায় বিচাৰে। হিন্দী ব্যৱহাৰত অগ্ৰগতি এয়া। হিন্দীত MBBSৰ পাঠ্যক্ৰমৰ বিষয়ে তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। আৰু ইয়াৰ লগতে তেওঁ কয় যে ভাষাবোৰ মানুহক একত্ৰিত কৰে আৰু বলপূৰ্বক ৰূপায়ণ নকৰালৈকে তেওঁলোকক বিভাজন নকৰে। আৰু লগতে কয় যে অহিন্দীভাষী অঞ্চলৰ বহুসংখ্যক যুৱক যুৱতীয়ে পৰ্যটন আৰু বিমান পৰিবহণ খণ্ডত কাম কৰি আছে আৰু হিন্দী জ্ঞানে তেওঁলোকক চাকৰি ৰক্ষা কৰাত সহায় কৰিছে। সমগ্ৰ দেশৰ বৈজ্ঞানিক বিভাগ আৰু প্ৰতিষ্ঠানকে ধৰি সকলো চৰকাৰী বিভাগত হিন্দী ব্যৱহাৰ ক্ষেত্ৰত অগ্ৰগতি আহিছে। শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হয় এই বিশেষ বৈঠকত। এই বৈঠকত বিজ্ঞান প্ৰযুক্তি মন্ত্ৰালয় আৰু পৃথিৱী বিজ্ঞান বিভাগৰ যুটীয়া হিন্দী পৰামৰ্শদাতা সমিতিৰ 34তম বৈঠক সম্পূৰ্ণ হয়। বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিটো ঘৰ আৰু তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে হিন্দী আৰু অন্যান্য ভাষাৰ বৈজ্ঞানিক বিষয় অনুবাদ গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৈঠকত উল্লেখ কৰে এই কথা। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। আমগুৰিত ৰাইজৰ মাজত ৰাইজৰ দল শিক্ষক কাৰ্যসূচী। পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী DGP আলফাৰ প্ৰত্যাহ্বানক লৈ বিশেষ মন্তব্য আগবঢ়ালে অখিল গগৈয়ে। তেওঁ কয় যে এনে তৰল মন্তব্যই নিৰাপত্তা নোহোৱা কৰিছে ৰাইজৰ। এই মুহূৰ্তত জনাইছোঁ আপোনালোকক অখিল গগৈয়ে আলফাক লৈ ভয়ংকৰ মন্তব্য প্ৰকাশ কৰে। মন্তব্য আমাৰ হাতত আছে, মন্তব্য শুনক আপোনালোকে। সাধাৰণ জনতাৰ কোনো নিৰাপত্তা নাই, সেই কথাটো আমি সকলোৱে জানো। আৰু সেই সময়খিনিত আলফাৰ সেনাপ্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মুখচুপতি, DGP আৰু আলফাৰ মুখচুপতি এইবিলাকে একো ভাল ইংগিত বহন নকৰে। এইবিলাকে সৰ্বশেষত ক্ষতিয়ে কৰিব, কাৰোবাৰ জনতাৰ ক্ষতিয়ে কৰিবগৈ। গতিকে মই ভাবোঁ যে এনেকুৱা তৰল পাতল এনেকুৱা ধৰণৰ বক্তব্যবিলাক বাদ দি প্ৰকৃত অৰ্থত আইন শৃংখলা পৰিস্থিতি ৰক্ষা কৰিবৰ কাৰণে DGPয়ে কাম কৰিব লাগে। আৰু আলফাইও DGPক মাৰিনো কি লাভ হ'ব বাৰু? এজন মানুহক মাৰিলে, এজন DGPক মাৰি দিলে বেলেগ এজন DGP হ'ব, তাৰপৰা কি লাভ হ'ব কওক? তো এইবিলাক কথা মিনিংলেছ কথাৰ চুপতিয়ে এখন দেশৰ কোনো উন্নতি নহয়। একদম স্বাধীনতাৰ কালৰ পৰা বিজেপি চৰকাৰ অহাৰ সময়লৈকে অসমৰ সৰ্বমুঠ ঋণ হৈছিলে 41,000 কোটি টকা। এতিয়া বিজেপি চৰকাৰখনে এতিয়া এই সময়খিনিত তেওঁলোকৰ 7.5 বছৰ বয়সত 7.5 বছৰত তেওঁলোকে 1 লাখ কোটি টকাতকৈ বেছিকৈ ঋণ ল'লে।
আৰু আনফালে দিব লৈছোঁ আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিজেপি নেতা ত্যাগ কৰি হাফলঙত বহু নেতা কৰ্মী তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। ৰাজ্যত বলিব ধৰিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে শনিবাৰে হাফলঙত কংগ্ৰেছ আৰু বিজেপিত দল ত্যাগ কৰি 50ৰো অধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে।